ব্লাউজটো কাটিং কৰাৰ পৰা চিলোৱালৈকে সকলোখিনি আজি মই আপোনালোকক দেখুৱাম। ব্লাউজ কাটিংটো কৰিছোঁ মই 32 সাইজৰ। প্ৰথমে চাওক ব্লাউজৰ দিশটো লৈছোঁ। ব্লাউজৰ দিশটো মই ইয়াতে লৈছোঁ 14.5 ইঞ্চি আৰু এনেকৈ আঁচডাল টানি ল'লোঁ। ব্লাউজৰ দিশটো আপোনালোকে নিজৰ জোখ অনুযায়ী ল'ব পাৰিব। এতিয়া চাওক মই কান্ধৰ জোখটো লৈ লৈছোঁ। কান্ধৰ কাৰণে 5.2 এটা চিন দি লৈছোঁ। দেখিছেনে? কান্ধটো মই 5.2 ৰাখিছোঁ আৰু আৰ্মহোল ৰাখিছোঁ 5.5 আৰু এইফালৰ পৰাও চাওক 5.2 বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। বুকুৰ জোখটো ল'ব লাগিব। এতিয়া বুকুৰ জোখটো ল'বৰ কাৰণে আপোনালোকে 32ক 4 ভাগ কৰি পেলাব। 4 ভাগ কৰি যিটো পাব সেইটোৱে হৈছে বুকুৰ জোখটো। 32ক 4 ভাগ কৰি পালোঁ 8। এতিয়া চাওক মই 8 ইঞ্চিত এটা চিন দি লৈছোঁ আৰু কান্ধৰ পৰা 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা 2 ইঞ্চি বেছিকৈ ৰাখি থৈছোঁ, কিয়নো ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে, সেইকাৰণে অকণমান কাপোৰ বেছিকৈ ৰাখিব লাগে। এতিয়া আটাইকেইটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া কঁকালৰ জোখটো লৈ ল'ম। কঁকালৰ কাৰণেও মই 10 ইঞ্চি দূৰত্বতে এটা বিন্দু দিছোঁ। বুকুৰ জোখটো আছিলে টোটেল 10 আৰু কঁকালৰ কাৰণেও মই 10 ৰাখিছোঁ। পাছত যেতিয়া ব্লাউজটো চিলাম কঁকালৰ জোখটো তেতিয়া মিলাই ল'ম। এতিয়া চাওক এনেকৈ আঁচডাল টানি বিন্দু দুইটা মিলাই ল'লোঁ আৰু এই যে 8 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ এই বিন্দুতে ব্লাউজৰ চিলাই মাৰ্জিনটো বহিব। এতিয়া মই গলৰ জোখটো লৈ ল'ম। গলৰ কাৰণে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকে ব্লাউজটো বেছি ডিপ কাট দিব বিচাৰে তেনেহ'লে গলৰ জোখটো সদায় 2 ইঞ্চি ৰাখিব, নহ'লে ব্লাউজটো খহি যাব। আৰু এইফালৰ পৰাও 2.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে চাই ল'লোঁ। এতিয়া চাওক মই এই দুয়োটা বিন্দু লগ লগাই এনেকৈ আঁচডাল টানি ল'লোঁ। দেখিছেনে? আৰু বক্স আকাৰত বনাই ল'লোঁ। এতিয়া মই আৰ্মহোলৰ জোখটো লৈ ল'ম। আৰ্মহোলৰ কাৰণে এই কোণটোৰ পৰা চাওক, দেখিছে নহয়, এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক কান্ধৰ পৰা ফিটাডাল এনেকৈ লৈ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। যদি আপোনালোকে আৰ্মহোলৰ শ্বেপটো ভালদৰে দিব পৰা নাই তেনেহ'লে চাওক প্লেট এখন ল'ব আৰু এই যে মই বিন্দুকেইটা দিছিলোঁ বিন্দুকেইটাৰ লগত এনেকৈ মিলাই লৈ আৰ্মহোলৰ শ্বেপটো দিব পাৰিব। চাওক এয়া আৰ্মহোলৰ শ্বেপটো মই দি ল'লোঁ আৰু অকণমান এইফালে ৰাউণ্ড শ্বেপটো দি মিলাই ল'লোঁ। পিঠিৰ ৰাউণ্ড শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই প্লেটখনৰ সহায়ত ৰাউণ্ড শ্বেপটো মই দি লৈছোঁ। এতিয়া চাওক কান্ধৰ ফাললৈ 0.2 মান হ'ব, তাতেই এটা বিন্দু দিছোঁ আৰু চাওক কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় ব্লাউজটো খহি নাযায়। আৰু পিঠিৰ ছাইডটো এয়া হৈয়ে গ'ল আৰু এতিয়া কাটি লওঁ। পিঠিৰ ছাইডটো কাটি হৈয়ে গ'ল। এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ কাৰণে 1 ইঞ্চি বহাই লৈছোঁ। 0.5 ইঞ্চিও ল'ব পাৰে, কিন্তু যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে আপোনালোকে সদায় 1 ইঞ্চিয়ে বহাই ল'ব, কিয়নো চিলাওঁতে ব্লাউজৰ কাপোৰটো সোমাই যায় আৰু একেবাৰে শেষত যেতিয়া কঁকালটো চিলাব কাপোৰটো কেতিয়াবা নুজুৰেগৈ। সেইকাৰণে কৈছোঁ আপোনালোকে 1 ইঞ্চিয়ে বহাই ল'ব। যদি বেছি দীঘল হৈ যায় প্ৰয়োজন হ'লে কাটি ল'ব পাৰিব, কিন্তু চুটি হ'লে আকৌ মিলাবলৈ বৰ অসুবিধা হয়। এতিয়া চাওক মই পিঠিৰ শ্বেপটো দিয়েই আগফালৰ শ্বেপটো আঁকি ল'ম। প্ৰথমে আৰ্মহোলটো মিলাই লৈছোঁ। আৰ্মহোল আছিলে 5.5, দেখিছে নহয়, 5.5ত মই এটা চিন দি লৈছোঁ আৰু এই কোণটোৰ পৰা আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া চাওক এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এতিয়া মই শ্বেপটো এনেকৈ দি লৈছোঁ। এতিয়া ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ কাৰণে 5.5 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ আৰু বহলটো ৰাখিছোঁ 2.5 ইঞ্চি। এতিয়া চাওক বক্স আকাৰত এনেকৈ বনাই ল'ম। দেখিছেনে? এতিয়া এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা চিন দি লৈছোঁ আৰু যিসকলে নতুনকৈ ব্লাউজ কাটিং কৰিবলৈ শিকিছে তেওঁলোকে বহুতেই কৈছে যে ৰাউণ্ড শ্বেপটো দিবলৈ অসুবিধা পায়। তেনেহ'লে আপোনালোকে এনেকুৱা প্লেট এখন ল'ব আৰু প্লেটখনৰ সহায়ত এনেকৈ শ্বেপটো দিব পাৰিব। দেখিছেনে? শ্বেপটো মই এনেকৈ দি অকণমান মিলাই ল'লোঁ।
এতিয়া ব্ৰা কাটটো আৰু বেল্টৰ পিচটো কাটি উলিয়াব লাগিব। কান্ধৰ পৰা দেখিছেনে 11.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 11.5 ইঞ্চি দূৰত্বতে এটা বিন্দু দিছোঁ। প্ৰথমে মই বেল্টৰ পিচটো কাটি উলিয়াই ল'ম। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই পোনকৈ আঁচডাল টানি ল'লোঁ। বেল্টৰ শ্বেপটো দিবলৈ এই আঁচডালৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। আকৌ চাওক 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছেনে? এতিয়া এই দুয়োটা বিন্দু লগ লগাই মই বেল্টৰ শ্বেপটো দি ল'ম। দেখিছেনে? বেল্টৰ শ্বেপটো এনেকৈ দি ল'লোঁ। আপোনালোকে স্কেল পাতৰ সহায়তো বেল্টৰ শ্বেপটো দিব পাৰিব। মই হাতেৰে এনেকৈ অকণমান ৰাউণ্ড শ্বেপ এটা দি লৈছোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ কাৰণে দেখিছেনে এই আঁচডালৰ পৰা 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। 5 ইঞ্চিও ল'ব পাৰে, মই 5.5 ইঞ্চি লৈছোঁ। আকৌ আৰ্মহোলৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ চাওক এই কোণটোৰ পৰা ওপৰলৈ 1 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। নতুনকৈ ব্লাউজ চিলাবলৈ শিকাসকলক মই একেবাৰে সহজ পদ্ধতিৰে ব্ৰা কাটটো কাটি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে? ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দি লৈছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰৰ ফাললৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। চাওক 2.5 ইঞ্চি দূৰত্বত বিন্দুটো দি এই বিন্দুটো ক্ৰছ কৰি পোনকৈ আঁচডাল টানি ল'লোঁ। দেখিছেনে? এতিয়া মই কাটিং কৰি লওঁ আৰু এয়া দেখিছেনে আগফালৰ ছাইডটো কাটি হৈ গ'ল। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে এই কাগজখনত মই ব্ৰা কাটৰ এই শ্বেপটো আঁকি লৈছোঁ। এতিয়া চাওক এই ছাইডৰ ফালে মই 1 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 1 ইঞ্চি বহাই লৈছোঁ। এতিয়া চাওক আঁচডাল টানি মই বিন্দুকেইটা এনেকৈ মিলাই ল'লোঁ। দেখিছেনে? আৰু ওপৰৰ ফালে 0.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু ৰাউণ্ড শ্বেপ এটা এনেকৈ দি লৈছোঁ। এনেকৈ আঁচডাল আকৌ টানি ল'লোঁ আৰু এইফালে 0.2 মান হ'ব বহাই লৈছোঁ আৰু শ্বেপটো মিলাই ব্ৰা কাটৰ এই শ্বেপটো দি লৈছোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু তলৰ ফাললৈ 1 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া চাওক মই শ্বেপটো মিলাই ল'ম। যদি আপোনালোকে শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে এনেকৈ ভাগ ভাগ কৰি দি ল'ব। দেখিছেনে? এই ছাইডটো মই এনেকৈ মিলাই ল'লোঁ আৰু এতিয়া এইফালৰ পৰা শ্বেপটো মিলাই লৈছোঁ। যিমান পাৰোঁ আপোনালোকক মই একেবাৰে সহজভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে বুজি পাইছে তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাব। এতিয়া চাওক মই ব্ৰা কাটটো কাটি ল'ম। ব্ৰা কাটটো কাটি হোৱাৰ পাছত এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটোৰ কাৰণে চাওক ব্ৰা কাটটো মই জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 7.2। এতিয়া ইয়াতে 7.2ত এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফাললৈ 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া আটাইকেইটা বিন্দু এনেকৈ লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক শুকপতিৰ ছাইডলৈ এই কোণটোৰ পৰা তলৰ ফাললৈ দেখিছেনে 1 ইঞ্চি তলত এটা বিন্দু দিছোঁ। এইফালে 0.5 ইঞ্চি তলত এটা বিন্দু দিছোঁ আৰু একেবাৰে মাজভাগত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই ব্ৰা কাটটো দি মই ছেকেণ্ড পাৰ্টৰ শ্বেপটো দি ল'ম। দেখিছেনে? ব্ৰা কাটটো মই বিন্দুকেইটাৰ লগত এনেকৈ মিলাই লৈ ছেকেণ্ড পাৰ্টৰ শ্বেপটো দি লৈছোঁ। এয়া চাওক ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো মই কাটি ল'লোঁ। এনেকৈ যদি কটা হয় ব্ৰা কাটটো খুব বেছি ধুনীয়া হয়। চাওক কিমান ধুনীয়াকৈ মিলি গৈছে। দেখিছেনে? দুয়োটা পিচ সমান জোখত ধুনীয়াকৈ মিলি গৈছে। এতিয়া মই হাতখন কাটি ল'ম। হাতখন কাটিবৰ কাৰণে কান্ধৰ পৰা 0.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব সেইকাৰণে 0.5 ইঞ্চি এৰি দিছোঁ। এতিয়া চাওক 0.5 ইঞ্চিৰ পৰা এই কোণটোলৈকে জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 7 ইঞ্চি। হাতখন কাটিবৰ কাৰণে চাওক কাগজখন এনেকৈ দুজাপ কৰি লৈছোঁ আৰু যিটো বন্ধ ছাইড থাকে বন্ধ ছাইডটো নিজৰ গাফালে দি লৈছোঁ
আৰু হাতখন কিমান দীঘল দিয়ে সেইটো নিজৰ কথা। মই ইয়াতে 10 ইঞ্চি জোখত হাতখন দীঘল দিছোঁ। এতিয়া 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালৰ 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক এই কোণটোৰ পৰা 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ পৰা 3 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। আৰু দেখিছেনে এনেকৈ আঁচডাল মই কুনিয়াকৈ টানি ল'লোঁ। আৰু হাতখনৰ ঘেৰটো কিমান বহল বা কিমান ঠেক লাগে সেইটো নিজৰ হিচাপ মতে আপোনালোকে লৈ ল'ব। মই ইয়াতে 5.5 ইঞ্চি লৈছোঁ আৰু চাওক এনেকৈ আঁচডাল টানি বিন্দু দুয়োটা মিলাই ল'লোঁ, দেখিছেনে। আৰু এইফালে মই 2 ইঞ্চি বহাই দিছোঁ। 2 ইঞ্চি বহাই লৈ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। চাওক এনেকৈ আঁচডাল টানি মিলাই ল'লোঁ আৰু এইফালে 1 ইঞ্চি বহাই ৰাখিছোঁ। এতিয়া আকৌ আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। এতিয়া চাওক আপোনালোকে ফিটাডাল লৈ 7 ইঞ্চিত যে মই বিন্দুটো দিছিলোঁ এই বিন্দুটোলৈকে মই ফিটাডাল এনেকৈ ল'লোঁ আৰু একেবাৰে মাজভাগত এটা বিন্দু দিছোঁ। মাজভাগত যে দিছিলোঁ বিন্দুটো এই বিন্দুটোৰ পৰা আকৌ ওপৰৰ ফাললৈ আধা ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া মই চাওক এই কোণটোৰ পৰা হাতখনৰ শ্বেপটো ধুনীয়াকৈ দি লৈছোঁ। আকৌ চাওক আপোনালোকে হাতখনৰ আগফালৰ কাৰণে আকৌ মই এনেকৈ শ্বেপ এটা দি লৈছোঁ। হাতখনো মই কাটি ল'লোঁ আৰু আজি মই আপোনালোকক এই ফাৰ্মাটো ব্যৱহাৰ কৰি ব্লাউজ এটা চিলাই দেখুৱাম। প্ৰথমে মই লাৰ্নিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ম আৰু দেখিছেনে লাৰ্নিং কাপোৰটো মই এনেকৈ দুজাপ কৰি লৈছোঁ আৰু বন্ধ ছাইডটো নিজৰ গা ফালে দি লৈছোঁ। এতিয়া চাওক প্ৰথমে মই পিঠিৰ ছাইডটো ইয়াতে আঁকি ল'ম, দেখিছেনে পিঠিৰ ছাইডটো ইয়াতে মই আঁকি ল'লোঁ। কাপোৰত ব্লাউজ কাটিং কৰিলে সদায় কাপোৰখন দুজাপ কৰি ল'ব আৰু যিটো বন্ধ ছাইড থাকে যে সেই বন্ধ ছাইডটো নিজৰ গা ফালে দি ল'ব। যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে আপোনালোকে প্ৰথমে সদায় লাৰ্নিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ব। নতুনকৈ ব্লাউজ চিলাবলৈ শিকাসকলে প্ৰথমেই কাপোৰটোত ব্লাউজ কাটিং কৰিবলৈ দিগদাৰ পায় বা কাটিব নোৱাৰে। সেইকাৰণে আপোনালোকে সদায় ফাৰ্মা এটা বনাই ল'ব। ফাৰ্মাটো ব্যৱহাৰ কৰি আপোনালোকে ধুনীয়াকৈ ব্লাউজ কাটিংটো কৰিব পাৰিব। আৰু দেখিছেনে মই ব্লাউজ কাটিংটো এনেকৈ কৰি ল'লোঁ। ব্ৰা কাটটো কাটি লৈছোঁ। এতিয়া কাপোৰটো অকণমান কমি আছিলে, দুজাপ কৰিলে সৰু হৈ যায়, সেইকাৰণে মই ব্ৰা কাটটো এনেকৈ এপিচ এপিচকৈ কাটি লৈছোঁ। ফাৰ্মা ব্যৱহাৰ কৰি যদি ব্লাউজ কাটিং কৰা হয় তেতিয়া খুব কম কাপোৰতে ব্লাউজটো কাটি উলিয়াব পাৰি। এয়া দেখিছেনে ব্ৰা কাটটো মই কাটি ল'লোঁ আৰু এটা কাটিব লাগিব। চাওক এই ব্ৰা কাটটোৱে মই কাপোৰখনৰ ওপৰত দি ব্ৰা কাটৰ শ্বেপটোত আকৌ কাটি লৈছোঁ। এনেকৈয়ে মই লাৰ্নিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'লোঁ আৰু এতিয়া ব্লাউজ পিচটো কাটিব লাগিব। কেনেকৈ কাটিম আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব। ব্লাউজ পিচটো কটাৰ আগতে লাৰ্নিং কাপোৰখিনি মিলাই এনেকৈ চাই ল'ব আৰু যিটো চিধা ছাইড হয় সেই ছাইডটোৰ হতত চিন এটা দি ল'ব। এনেকৈ যদি চিনটো হত দি লোৱা হয় ব্লাউজ পিচটো কাটোতে কোনো ধৰণৰ অসুবিধা নহয় আৰু ব্লাউজটো চিলাওঁতে খেলি মেলি নালাগে। দেখিছেনে মই এনেকৈ মিলাই ল'লোঁ। নতুনকৈ ব্লাউজ চিলাবলৈ শিকাসকলে এইখিনিতে বেছি ভুল কৰে। আৰ্মহোলটোত ব্ৰা কাটটো চিলাই থৈ দিয়ে, পাছত গোটেইখন খেলি মেলি হৈ যায়। সেইকাৰণে কৈছোঁ আপোনালোকক প্ৰথমে সদায় আপোনালোকে লাৰ্নিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ব আৰু চিধা ছাইডটোৰ হতত এনেকৈ চিন এটা দি ল'ব, তেতিয়া কোনো ধৰণৰ খেলি মেলি নহয়। দেখিছেনে মই কেনেকৈ লাৰ্নিং কাপোৰখিনি মিলাই ল'লোঁ। আৰু হাতখনৰ যে অকণমান বেছি কটা দেখিছে এই কটা ছাইডটো সদায় ব্লাউজটোৰ আগফালৰ ছাইডে হ'ব। দেখিছেনে ইয়াতে মই আকৌ চিন এটা দি লৈছোঁ।
এতিয়া মই ব্লাউজ পিচটো কাটি ল'ম। আৰু এয়া চাওক, ব্লাউজ পিচটোৰ ওপৰত মই লাইনিং কাপোৰখিনি এনেকৈ পাৰি ল'লোঁ। আপোনালোকেও এনেকৈ পাৰি চাই ল'ব, কেতিয়াবা কাপোৰটো নুজুৰিবও পাৰে যে, সেইকাৰণে সদায় এনেকৈ কাপোৰখিনি পাৰি চাই ল'ব লাগে। আৰু এতিয়া মই লাইনিং কাপোৰটোৰ পৰা আধা ইঞ্চি দূৰত ব্লাউজ পিচটো কাটি ল'ম। ব্লাউজ পিচটো মই কাটি ল'লোঁ আৰু প্ৰথমে এতিয়া লাইনিং কাপোৰটোত ব্লাউজ পিচটো চিলাই ল'ম। এতিয়া চাওক, ব্লাউজ পিচটোৰ বাঢ়ি থকা কাপোৰখিনি লাইনিং কাপোৰটোৰ লগত মিলাই এনেকৈ কাটি ল'লোঁ। এইটো বেল্টৰ পিচটো হয়, পাৰিলে বেল্টৰ পিচটোত কাপোৰ অকণমান এনেকৈ বহাই ৰাখিব। প্ৰথমে এতিয়া ব্ৰা কাটটো চিলাই ল'ম। ব্ৰা কাটটো চিলোৱাৰ আগতে আপোনালোকে এইখিনি বস্তু সদায় মন কৰিব। দেখিছেনে, চিধা চাইডটো এনেকৈ মিলাই ল'ব। এতিয়া চাওক, মই ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো আৰু ব্ৰা কাটটো এই দুয়োটা চিধাকৈ এনেকৈ লগাই ল'লোঁ আৰু এতিয়া চিলাই দিম। ব্ৰা কাটটো সমানকৈ এনেকৈ মিলাই ল'ব। আগাগুৰিয়া হৈ গ'লে ব্ৰা কাটৰ শ্বেপটো বেয়া হ'ব। আৰু এতিয়া চাওক মই কেনেকৈ চিলাম। চিলনিবিলাক বহুত বেছি ভিতৰলৈ সুমুৱাই চিলাই নিদিব। দেখিছেনে মই কিমানটো জোখত চিলাইছোঁ। ইমানটো জোখত চিলালে ব্ৰা কাটটো ধুনীয়া হয়। আকৌ মই এই চাইডটো চিলাই দেখুৱাইছোঁ, চাব। দেখিছেনে, এই কোণ দুয়োটা এনেকৈ মিলাই ল'লোঁ আৰু এতিয়া চিলাই দিম। মাজৰ অংশটো চিলাবৰ কাৰণে চিলনি দুয়োটা এনেকৈ মিলাই লৈ মাজৰ অংশটো উলিয়াই লৈছোঁ। এতিয়া চাওক, মই এই চাইডৰ পৰা আধা ইঞ্চি দূৰত এটা চিন দিছোঁ আৰু ধুনীয়াকৈ আঁচডাল টানি ল'লোঁ। এতিয়া আঁচডালৰ ওপৰতে চিলাব লাগিব। আকৌ চাওক, মই এইটো পিছো চিলাই দেখুৱাম। দেখিছেনে, চিলনি দুয়োটা মিলাই ল'লোঁ আৰু মাজৰ অংশটো উলিয়াই লৈ ধুনীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ওপৰত চিলনিটো চিলাব লাগিব। আৰু এয়া দেখিছেনে, ব্ৰা কাট দুয়োটা চিলাই হৈ গ'ল। এতিয়া ব্ৰা কাট দুটা এই পিচ দুটাৰ লগত চিলাব লাগিব। এই পিচটোৰ লগত চিলাবলৈ ব্ৰা কাটটো এনেকৈ লুটিয়াই লৈ এই কোণটোৰ লগত এনেকৈ মিলাই ল'ব। বহুত বেছি ভিতৰৰ ফালে সুমুৱাই চিলাই নিদিব। আধা ইঞ্চিমান জোখত চিলালেই হ'ল। এতিয়া দেখিছেনে কেনেকৈ চিলাইছোঁ। তলৰ কাপোৰখন অকণো টনাটনি নকৰিব, অকল ব্ৰা কাটটো শ্বেপটো ওলাই আছে, দেখিছেই নহয়, এনেকৈ মিলাই চিলালেই হ'ল। এতিয়া চাওক, বাঢ়ি থকা কাপোৰখিনি এনেকৈ অকণমান কাটি ল'লোঁ, যিহেতু এই কাপোৰখনৰ ওপৰত ওপৰৰ ফালে চিলনিটো চিলাব লাগিব। আৰু দেখিছেনে, কাটি লোৱাৰ কাৰণে শ্বেপটো দিবলৈ সুবিধা হৈছে, সেইকাৰণে অকণমান কাটি ল'ব লাগে। এতিয়া চাওক, মই ওপৰৰ ফাললৈ কাপোৰখন যে বাঢ়ি আছিলে, সেই কাপোৰখনৰ ওপৰতে এনেকৈ চিলাই দিছোঁ। এনেকৈ যদি চিলোৱা হয়, ব্ৰা কাটৰ ফিনিচিংটো বহুত বেছি ধুনীয়া হয়। আপোনালোকে বুজি পাবৰ কাৰণে চাওক, এই পিচটো মই চিলাই দেখুৱাম। দেখিছেনে, চিলনিটোৰ পৰা বাঢ়ি থকা কাপোৰখিনি এনেকৈ কাটি ল'লোঁ আৰু এতিয়া এই চিলনিটোৰ ওপৰতে চিলাই দিম। চাওক কেনেকৈ চিলাম। বহুতেই কৈ থাকে ব্লাউজটো চিলালে আগাগুৰিয়া হৈ যায় বুলি। আগাগুৰিয়া হ'বও পাৰে, কোনো ডাঙৰ কথা নহয়, কিন্তু আপোনালোকে আগাগুৰিয়া হৈ থাকিলে এনেকৈ সমানকৈ মিলাই কাটি ল'ব।
আৰু এইফালেও দেখিছেনে কাপোৰখন আগাগুৰিয়া হৈ আছে আৰু মই সমানকৈ মিলাই কাটি লৈছোঁ। সমানকৈ দুয়োটা পিচ কাটি মিলাই ল'লোঁ। এতিয়া বেল্টৰ পিচটো চিলাব লাগিব। বেল্টৰ পিচটো চিলাবৰ কাৰণে চাওক আৰ্মহোলৰ এই কোণ দুয়োটা এনেকৈ মিলাই ল'লোঁ আৰু এইফালে দেখিছেনে অকণমান এনেকৈ কাটি লৈছোঁ। আৰু হুকপটিৰ ছাইডেও চাওক এই চিলনি দুয়োটা এনেকৈ মিলাই লৈ আধা ইঞ্চিমান ওপৰলৈ এনেকৈ কাটি লৈছোঁ। এনেকৈ যদি কাটি লোৱা হয় দুয়োটা পিছতে বেল্টৰ পিচটো সমান জোখত চিলাব পাৰিম। বেল্টৰ যে এই ৰাউণ্ড শ্বেপটো হুকপটিৰ ছাইডে হ'ব আৰু দেখিছেনে এই কোণ দুয়োটা এনেকৈ মিলাই ল'লোঁ। বেল্টৰ পিচটো আপোনালোকে টনাটনি কৰি নাথাকিব, যেনেকৈ আছে ঠিক তেনেকৈ চিলাই দিব। এই যে বাঢ়ি আছে কাপোৰডোখৰ, এই কাপোৰডোখৰৰ লগত ব্ৰা কাটৰ এই কোণটো মিলাই নিদিব। যেনেকৈ আছে দেখিছেনে তেনেকৈয়ে চিলাই দিব। এতিয়া চাওক মই বেল্টৰ পিচটো কেনেকৈ চিলাম। বেল্টৰ পিচটো চিলাই ল'লোঁ আৰু এতিয়া চাওক ভিতৰৰ ফালে যে এই কাপোৰকণ দেখিছেনে বাঢ়ি আছে, এই কাপোৰকণৰ ওপৰত মই ব্লাউজৰ চিধা ছাইডৰ ফালে দেখিছেনে একেবাৰে কিনাৰে কিনাৰে আকৌ চিলাই দিম। দুয়োটা ছাইডৰে বেল্টৰ পিচ দুটা চিলাই ল'লোঁ। আপোনালোকে আগফালৰ ছাইডটো চিলাওঁতে এই চিলনিকেইটা মিলাবলৈ সদায় চেষ্টা কৰিব। দেখিছেনে ধুনীয়াকৈ মই চিলনিকেইটা মিলাই চিলাই ল'লোঁ। এতিয়া হুকপটিৰ ছাইডটো চিলাই ল'ম। হুকপটিৰ ছাইডটো চিলাবৰ কাৰণে চাওক লাৰ্নিং কাপোৰটো মই অকণমান ঠেককৈ কাটি ল'লোঁ আৰু এই ছাইডটো মই চিলাইছোঁ হুক যে লগোৱা থাকে সেই ছাইডটো। এতিয়া চাওক মই লাৰ্নিং কাপোৰটো ব্লাউজটোৰ চিধা ছাইডৰ ফালে দি এনেকৈ চিলাই লৈছোঁ। বহুত বেছি ভিতৰৰ ফালে সুমুৱাই চিলাই নিদিব, আধা ইঞ্চিমান জোখত ভিতৰত সুমুৱালে হ'ল। এতিয়া চাওক মই এইখন চিলাই ল'লোঁ। এতিয়া ব্লাউজটোৰ ভিতৰৰ ছাইডলৈ এই কাপোৰকণৰ মূৰে মূৰে চিলনি এটা চিলাই দিছোঁ। এতিয়া চাওক কাপোৰখন অকণমান এনেকৈ ভাঁজ কৰি লৈ এনেকৈ মুটুকাই একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। বাঢ়ি থকা কাপোৰখন সমানকৈ দেখিছে নহয় কাটি ল'লোঁ আৰু এতিয়া হুকপটিৰ আনটো ছাইড চিলাব লাগিব। মানে হুকৰ যে ৰছীকেইডাল লগোৱা থাকে সেই ছাইডটো চিলাই ল'ম। এতিয়া চাওক মই হুকৰ ৰছীকেইডাল লগোৱা ছাইডটো চিলাবৰ কাৰণে কাপোৰখন অকণমান বহলকৈ কাটি ল'লোঁ। আৰু চাওক এতিয়া ব্লাউজটোৰ চিধা ছাইডটো কাপোৰখনৰ ওপৰত এনেকৈ দি লৈ চিলাই দিব। বহুত বেছি ভিতৰৰ ফালে সুমুৱাই চিলাই নিদিব। দেখিছে নহয় মই কেনেকৈ চিলাইছোঁ। এতিয়া ব্লাউজটোৰ ভিতৰৰ ছাইডে এই কাপোৰখনত এনেকৈ চিলাই লৈছোঁ। হুকপটিটো আৰু বেলেগ ধৰণেও লগাব পাৰি, কিন্তু এনেকৈ যদি লগোৱা হয় ব্লাউজটো কেতিয়াবা একেবাৰে শেষত যেতিয়া গাৰ জোখত ফিটিং কৰিব ঠেকো হৈ পৰে কেতিয়াবা। আৰু এনেকৈ যদি হুকপটিৰ ছাইডটো লগোৱা হয় সেই ঠেক হোৱা সমস্যাটো ব্লাউজটোৰ নাথাকে। সেইকাৰণে পাৰিলে আপোনালোকে এনেকৈ হুকপটিটো লগাব। এতিয়া চাওক কাপোৰখন মই এনেকৈ এটা ভাঁজ কৰিছোঁ দেখিছে নহয় আৰু এটা ভাঁজ কৰি আগৰ চিলনিটোৰ ওপৰতে চিলাই দিছোঁ। বাঢ়ি থকা কাপোৰবিলাক এনেকৈ সমানকৈ কাটি ল'ব আৰু চাওক এই বাঢ়ি থকা কাপোৰডোখৰ ডিঙিটোৰ সৈতে মিলাই মই ৰাউণ্ড শ্বেপটো দি লৈছোঁ। দেখিছে নহয় ৰাউণ্ড শ্বেপটো এনেকৈ দি লৈ কাটি দিছোঁ। আগফালৰ দুয়োটা ছাইড চিলাই ল'লোঁ আৰু আপোনালোকে এই চিলনি দুয়োটা সদায় মিলাবলৈ চেষ্টা কৰিব। এতিয়া চাওক এই দুয়ো পিচ মই এনেকৈ চিলাই ল'ম। এনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটো একেবাৰে শেষত যেতিয়া গাৰ জোখত ফিটিং কৰিব সেই ফিটিং কৰাৰ চিলনিটো চিলাবলৈ সুবিধা হয়। এনেকৈ যদি চিলাই লোৱা হয়
কিয়নো ব্লাউজটো তেতিয়া আগাগুৰিয়া হৈ নাযায়। যিসকলে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে আপোনালোকে সদায় এনেকৈয়ে ব্লাউজটো চিলাব, তেতিয়া কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহয়। এতিয়া দেখিছেনে মই এই 2 পিচ এনেকৈ চিলাই ল'লোঁ। এনেকৈ চিলোৱাৰ পাছত যদি কাপোৰটো আগাগুৰিয়া নিচিনা দেখে তেনেহ'লে সমানকৈ এনেকৈ মিলাই কাটি ল'ব। এতিয়া চাওক মই পিঠিৰ ছাইডটো চিলাই ল'ম। পিঠিৰ ছাইডটো চিলাবলৈ আৰ্মহোলৰ এই দুয়োটা কোণ সমানকৈ মিলাই লৈ পিঠিৰ মাজৰ অংশটো উলিয়াই ল'ব। দেখিছেনে মাজৰ অংশটো সমানকৈ উলিয়াই লোৱাৰ পাছত এতিয়া এই অংশটোৰ পৰা এইফালে দেখিছেনে 4 ইঞ্চি দূৰত এটা চিন দি লৈছোঁ, কিয়নো ইয়াতে পিঠিৰ চিলনিটো চিলাব লাগিব। এতিয়া ইয়াতে অকণমান কাটি লৈছোঁ যাতে দুয়োটা পিছতে সমান জোখত চিলনিটো চিলাব পাৰোঁ। পিঠিৰ ফাললৈ কাপোৰ অকণমান বহাই ৰাখিছিলোঁ। এতিয়া চাওক মই লাৰ্নিং কাপোৰটোৰ পৰা ওপৰৰ ফাললৈ 5.5 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ আৰু ইয়াতে পিঠিৰ চিলনিটো চিলাব লাগিব। 5.5 ইঞ্চি দিছোঁ বুলিয়েই আপোনালোকেও যে 5.5 ইঞ্চিয়ে দিব লাগিব তেনে কোনো কথা নহয়। আপোনালোকে নিজৰ হিচাপমতে দি ল'ব পাৰিব। খালি মন কৰিব পিঠিৰ কটাডোখৰৰ পৰা যাতে চিলনিটো ওপৰলৈ গুচি নাযায়, অকল আপোনালোকে সেইটো মন কৰিলে হ'ব। এতিয়া চাওক মই ধুনীয়াকৈ ভাঁজটো কৰি ল'লোঁ, দেখিছে নহয়। এতিয়া চাওক এই অংশটোৰ পৰা 0.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফাললৈ যে 5.5 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ, এতিয়া এই বিন্দুটোৰ পৰা ধুনীয়াকৈ আঁচডাল টানি ল'লোঁ। এতিয়া এই আঁচডালৰ ওপৰতে চিলনিটো চিলাব লাগিব। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ এবাৰ মই চিলাই দেখুৱাইছোঁ চাব। পিঠিটোৰ সোঁ মাজত যে কাটি লৈ অকণমান চিন দি লৈছিলোঁ, এতিয়া এই চিনটোৰ পৰা ওপৰৰ ফাললৈকে দেখিছেনে সমানকৈ মিলাই মাজৰ অংশটো উলিয়াই ল'লোঁ আৰু ওপৰৰ ফাললৈ 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, দেখিছে নহয়। 0.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ, এতিয়া ওপৰৰ পৰা এই বিন্দুটোলৈকে কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ওপৰতে চিলনিটো চিলাব লাগিব। পিঠিৰ ছাইডটো চিলাই হৈ গ'ল। এতিয়া পিঠিৰ ছাইডটো আৰু আগফালৰ ছাইডৰ কান্ধ দুটা জইন কৰিব লাগিব। কান্ধ দুটা জইন কৰাৰ আগতে আপোনালোকে এইখিনি কথা মন কৰিব। চাওক ডিঙিৰ ফাললৈ মই অকণমান হেলনীয়াকৈ আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া কান্ধটো খহি নাযায়, পিন্ধিবলৈ আৰাম লাগে ব্লাউজটো। দেখিছেনে হেলনীয়াকৈ আঁচডাল এনেকৈ টানি ল'ব। এতিয়া চাওক মই কান্ধটো চিলাবৰ কাৰণে ব্লাউজৰ চিধা ছাইড দুয়োটা এনেকৈ মিলাই ল'লোঁ, দেখিছেনে। এনেকৈ মিলাই লোৱাৰ পাছত আঁচডালৰ ওপৰত মই চিলনিটো চিলাই দিছোঁ। কান্ধ দুটা চিলাই হোৱাৰ পাছত এতিয়া হাতখন চিলাব লাগিব। হাতখন চিলোৱাৰ আগতে মই ব্লাউজ পিচটো লাৰ্নিং কাপোৰটোৰ সৈতে চিলাই ল'ম। আৰু ইয়াতে এটা কথা মন কৰিব, ব্লাউজৰ এই ফুলপাহৰ ছাইডত যদি কাপোৰটো কমকৈ থাকে তেনেহ'লে হাতখনৰ পাতলিটো চিলাবলৈ অসুবিধা হয়। সেইকাৰণে আপোনালোকে কি কৰিব চাওক, মই যে লাৰ্নিং কাপোৰটোৰ চিধা ছাইডত চিনটো দি লৈছিলোঁ, সেই চিধা ছাইডটো ব্লাউজৰ এই ফুলপাহৰ চিধা ছাইডটোৰ লগত মিলাই ল'ব। মিলাই লোৱাৰ পাছত এতিয়া সন্মুখৰ ফালে দেখিছেনে এনেকৈ চিলনি এটা চিলাই ল'ব। চিলাই হোৱাৰ পাছত লাৰ্নিং কাপোৰটো এনেকৈ লুটিয়াই ল'ব, দেখিছেনে। এনেকৈ লুটিয়াই লৈ ধুনীয়াকৈ মিলাই ল'ব সন্মুখৰ ছাইডটো, এই ছাইডটো ধুনীয়াকৈ মিলাই ল'ব। মিলাই হোৱাৰ পাছত এতিয়া চাওক মই লাৰ্নিং কাপোৰটো ব্লাউজ পিচটোৰ লগত এনেকৈ চিলাই ল'ম।
এতিয়া ব্লাউজ পিচটোৰ বাঢ়ি থকা কাপোৰখিনি লাইনিং কাপোৰটোৰ সৈতে